আপুনি ফ্লেট ক্ৰয়ৰ চিন্তা কৰিছে নেকি? ফ্লেট ক্ৰয় কৰোঁতে সাৱধান। আপুনি ফ্লেট ক্ৰয় কৰোঁতে 100 বাৰ ভাবক। আপোনাৰ আমানতৰ ধন গ্ৰাস কৰিব পাৰে বিল্ডাৰে। বঙাইগাঁও জিলাৰ কিষাণ বজাৰত সংঘটিত হৈছে এক ফ্লেট কেলেংকাৰীৰ ঘটনা। গ্ৰাহকৰ পৰা অগ্ৰিম ধন গ্ৰহণ কৰিও অৱশেষত অস্বীকাৰ আৱাসগৃহৰ কৰ্তৃপক্ষৰ। গ্ৰাহকৰ পৰা গ্ৰহণ কৰা টকা ৰিচিপ্টৰ সৈতে কোটি কোটি টকা বিসংগতি অগ্ৰিম আৱাসৰ লেজাৰ একাউণ্টৰ। একাংশ গ্ৰাহকে 90% লেনদেন কৰাৰ পিছতো ফ্লেট দিয়াৰ পৰিৱৰ্তে গ্ৰাহকৰ সৈতে একাউণ্ট লৈ কৰিছে খেলিমেলি। তাৰ অন্যতম উদাহৰণ হৈছে অগ্ৰিম আৱাসৰ ডি ব্লকৰ কোঠালী নম্বৰ 506ৰ গৰাকী বিপ্লৱ দাস। বিপ্লৱ দাসে ফ্লেট বুকিঙৰ সময়ত চেকযোগে 5 লাখ টকা নগদ 1,10,000 টকা বৰ্তমানৰ অগ্ৰিম আৱাসৰ মাৰ্কেটিং মেনেজাৰ অভিজিত দেৱনাথক সাক্ষী কৰি দিয়াত উক্ত ধনৰাশিৰ মুঠ 6,10,000 টকাৰ অগ্ৰিম আৱাসৰ ৰচিদ প্ৰদান কৰে, য'ত অগ্ৰিম আৱাসৰ মিৰিক পক্ষৰ স্বাক্ষৰ আছে। কিন্তু বৰ্তমান সময়ছোৱাত 6,10,000ৰ পৰিৱৰ্তে 5 লাখ টকাহে লেজাৰত উপলব্ধ হয়। ক্ৰমান্বয়ে একেজন গ্ৰাহকৰে এই পৰ্যন্ত মুঠ 6,22,000 টকা খেলিমেলি হোৱা বুলি অভিযোগ কৰে বিপ্লৱ দাসে। বিপ্লৱ দাসৰ দৰে এনেকুৱা গ্ৰাহক অগ্ৰিম আৱাসৰ প্ৰায় 35জন গ্ৰাহকৰ খেলিমেলি থকা বুলি জানিব পৰা গৈছে। এই অগ্ৰিম আৱাসৰ টকাৰ কেইবা কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। উপায়ন্তৰ হৈ গ্ৰাহকসকলে আইনৰ দ্বাৰস্থ হ'ব বুলি জানিব দিছে। লগতে বিভাগীয় কৰ্তৃপক্ষৰ সহায় সহযোগিতা কামনা কৰিছে গ্ৰাহক সমাজে। নিউজ ডেস্ক বিজনেছ ফাৰ্ষ্ট 24। পেমেন্ট কৰাৰ পিছত ৰিচিপ্ট দিয়াৰ পিছতো এতিয়ালৈকে লেজাৰটো আপডেট কৰা এই ক্ষেত্ৰত আপোনালোকে যিহেতু বৰ্তমান এই মাহত আপুনি দায়িত্বত আছে। তাৰমানে আমাৰ এইটো 2020 আৰু 2021ত যিবিলাক কাষ্টমাৰ আমাৰ ফ্লেট লৈছিলে, তেখেতে আমাৰ দায়িত্বত থকা মেনেজাৰ এজন আছিলে মৃদুল গগৈ বুলি। তেখেতে দায়িত্বত থকা অৱস্থাত কিছুমানে পইচা লৈ অলপমান খেলি মেলি কৰিছে। এইটো খেলি মেলি ৰেজিষ্টৰত আমি মৃদুল গগৈ আমাৰ যিটো হেড অফিচ আছে গুৱাহাটীত, তাতে আমি জনাইছোঁ বস্তুখিনি। জনাৰ পিছত তেখেতে তাৰ এগেইনষ্টত একশ্যন লৈছে, FIR কৰিছে। FIR কৰাৰ পিছত তাক অলৰেডি আমি জেলত লৈ পঠালোঁ। আৰু যিবিলাক ডিছপুট কাষ্টমাৰ আমাৰ মাজত আছে তাহাঁতলৈ আমি অলৰেডি কথা পাতি আছোঁ। তাৰ মাজতে বহুতখিনি আমাৰ সমাধান হৈছে আৰু আমি সমাধানৰ ক্ষেত্ৰতে আছোঁ। এই কাষ্টমাৰজনে আমাৰ DC অফিচৰ এখন মেমৰেণ্ডাম দিছিলে, তো DC অফিচৰ মেমৰেণ্ডামৰ এগেইনষ্টত আমাৰ অফিচতো তেখেতে জাননী দিছে। তো আমি এই হিচাপত মেডামে আমাক কৈছে যে কাষ্টমাৰখিনি যেনে হেৰেছমেণ্ট নহয়, হিচাপত আপোনালোকে বস্তুখিনি ব্যৱস্থা কৰক। অবভিয়াছলি হৈ আছে, যিহেতু আপোনালোকে পেমেন্ট নকৰাৰ কাৰণে 1% টেক্স মানে এক্সট্ৰা প্ৰিমিয়াম দিব লাগিব বুলি কৈছে। এইটোতো এগ্ৰিমেণ্টত আমি লিখি দিছোঁ। হয়, কিন্তু যিহেতু পেমেন্টটো 90% হৈ গ'ল, এনেকৈ বিপ্লৱ দাসৰ প্ৰব্লেম গম পাইছোঁ মই। তাৰমানে আমি চব গোটেইকেইটা কাষ্টমাৰে অলৰেডি দিওঁতে সেইটো পিছৰ পৰা কাষ্টমাৰৰ লগত টাচত আছে। তো আমি অলৰেডি 90% 6 লাখৰ ওপৰত তেওঁলোকে কৈছে 3,06,000 টকা দিলে তেখেতে গুৱাহাটীৰ পৰা এসপ্তাহ ছেটেলমেণ্টৰ কথা কৈছে। বাকীখিনি আমি চেষ্টা কৰি আছোঁ। যদি অগ্ৰিম আৱাসৰ কৰ্তৃপক্ষৰ ভুল নাই, তেতিয়াহ'লে ছেটেলমেণ্টৰ 6 লাখৰ পৰিৱৰ্তে 3 লাখ কিয় বিচাৰি আছে? তেখেতে মানে এইটোতো চব এইটোতো প্ৰপাৰ্টিশ্বিপ অনাৰ হয়। আমি ইয়াতে এমপ্লয়ীহে, আমি আমাৰ বস্তুখিনি যিমানখিনি তাহাঁতৰ তাতে দিব লগা আছে। এটা আমাৰ মৃদুল গগৈৰ লগত আপুনি খুব অতপ্ৰোতভাৱে জড়িত চেকবোৰ লোৱা হৈছিল, সেইখিনি কথা সঁচা নে নাই? বিপ্লৱ দাসৰ পৰা টকাটো লৈছে নে নাই? অলৰেডি তেখেতে এইটো কথা আমি থানাতো হেৰি কৰিছোঁ যে আমাৰ ওচৰতো দিছে আৰু মই উইটনেছো আছিলোঁ। বিপ্লৱ দাসে টকাখিনি দিছে বিপ্লৱ দাসৰ টকা দিছে, মোৰ ওচৰতো দিছে। মই তেখেতৰ ঘৰৰ পৰা ওলাই আহিছোঁ আৰু তেখেতৰ এগেইনষ্টত মই তেখেতৰ যিটো মোৰ দায়িত্ব হিচাপে মই তেখেতক ৰিচিভো দিছোঁ। ৰিচিভ দিয়াৰ পিছত যেতিয়া আমি গম পালোঁ যে তেখেতক পইচাটো আমাৰ লেজাৰত আপডেট হোৱা নাই, পিছত আমি লগে লগে আমাৰ যিটো হেড অফিচ আছে, হেড অফিচৰ মানুহক একাউণ্টেণ্টক জনানি হ'ল। জনাৰ পিছত আমি তেখেতক মাতিলোঁ, ময়ে মাতিছোঁ সিহঁতক। মাতি পেলাই আমি বস্তুখিনি ইয়াতে ক'লোঁ। তাৰ পিছত যিটো আইনী ব্যৱস্থা আছে সেইটো কৰি আছে আৰু তেখেতে আমি গুৱাহাটীৰ পৰা বস্তুখিনি চব চল্ট আউট কৰাৰ ব্যৱস্থা কৰি আছে। ঠিকে আছে, কিন্তু আমি বিচাৰি আছোঁ যে যিহেতু কাষ্টমাৰ আপোনালোকে ভেলুৱেবল কাষ্টমাৰ, আপুনি এতিয়া যিহেতু আপুনি দায়িত্বত আছে, এইখিনি একাউণ্টছৰ দায়িত্বখিনি মই নাই, এইটো গুৱাহাটীৰ পৰা চাই আছে। আপুনি মেনেজাৰ মেনেজাৰ দায়িত্ব নাই, এজ এ মাৰ্কেটিং মেনেজাৰ হিচাপে কাম কৰিছে। একাউণ্টছ ডিপাৰ্টমেণ্টটো বেলেগ হয়। সন্মান ল'ব পাৰিব লাগিব, যিহেতু আপুনি সমগ্ৰ অলৰেডি আপুনি মই উইটনেছ হিচাপে তেখেতক থানাতো দিছোঁ, অলৰেডি গুৱাহাটী হেড অফিচতো দিছোঁ। তেখেতৰ লগত কথা চলি আছে, তেখেতে মোৰ লগত টাচত আছে। আমি ব্যৱস্থা কৰি আছোঁ কেনেকৈ কি কৰা যায় সমাধান চেষ্টা কৰি আছোঁ। এইটো ডিচিশ্যন মেকাৰটো মই নহয়, ডিচিশ্যন মেকাৰটো আমাৰ অনাহাৰে হয়, তেখেতে ল'ব পাৰিব। আৰু আমি তেখেতৰ হৈ কথা পাতি আছোঁ, তেখেতে আশা দিছে যে হ'ব বুলি। এই ক্ষেত্ৰত যদি কৰ্তৃপক্ষই নামানে, যদি আইনৰ ব্যৱস্থা লয়, তেতিয়া অলৰেডি তেখেতে উইটনেছ হিচাপে চিভিলত অলৰেডি গুচি গৈছে।
যিটো জাজমেণ্ট আহিব আমি সেইটো হিচাপত তেখেতৰ লগত আকৌ তেখেতে যদি নিজাববীয়াকে কেছ নাই, এইটো- কৰে তেতিয়াহ'লে আপুনি থাকিব নালাগে, যিহেতু প্ৰাইভেট অলৰেডি জাজমেণ্টৰ কাৰণে অলৰেডি চিভিলৰ পৰা কেছ হৈ গৈছে। তেখেতৰ নিজাববীয়া যিটো কৰিব বিচাৰে অৱশ্যে দিম, আমি আমাৰ চিনাকি হয়, আমি কিয় ছাপোৰ্ট নকৰিম, 100% ছাপোৰ্ট কৰিম। আৰু আমি তেখেতক অলৰেডি কৈছিলো যে তেখেতে মোৰ ওচৰত দিছে, মই তেখেতক ৰিচিভ দিছোঁ, মোৰ ওচৰত পেমেণ্ট হৈছে, মই এইটো কথা মালিক পক্ষকো জনাইছো। ঠিক আছে, থেংক ইউ। নমস্কাৰ, মোৰ নাম বিপ্লৱ কুমাৰ দাস। মই যোৱা 22 চনৰ মে' মাহত মই ইয়াত এটি 3 BHK ফ্লেট বুক কৰোঁ। এইটো ফ্লেট ভেলু আছিল 30,54,240 rupees। আৰু যিহেতু মই অলপ দেৰিকে বুক কৰিছোঁ, সেইকাৰণে মোৰ পৰা 10%ৰ সলনি 20% পইচা বুকিং এমাউণ্ট হিচাপে লয়। মই 6,10,000 টকা প্ৰথম ইনষ্টলমেণ্ট হিচাপে দিওঁ, তাৰে 5 লাখ টকা চেক আৰু 1,10,000 টকা কেছ। মালিক পক্ষই কি কৰিছে, যিটো 5 লাখ টকাৰ চেক সেইটো লেজাৰত আপডেট কৰিছে, আৰু যিটো 1,10,000 টকা মই কেছ হিচাপে দিছো সেইটো লেজাৰত আপডেট কৰা নাই। এনেকে 2 বছৰৰ ভিতৰত মই মোটামুটি 4,17,000 টকা কেছ হিচাপে দিওঁ। এই টোটেল কেছ এমাউণ্টটো লেজাৰ আপডেট হোৱা নাই। আৰু অভিজিৎ দেৱনাথ এছিষ্টেণ্ট মাৰ্কেটিং হেড আৰু মৃদুল গগৈ, এনেকে দুজন মানুহ মোৰ ঘৰত গৈ এটি চেক মৃদুল গগৈৰ নামত লৈ আহে, আৰু 2,05,000 টকাৰ চেক। এই চেকটো লেজাৰ আপডেট হোৱা নাই, সেইমতে মোৰ ডিছপুট এমাউণ্ট হয় 6,22,000 টকা। আৰু এই 6,22,000 টকাৰ পৰা এজন মালিক পক্ষৰ এজন আছে, যিজনে মানে বৰশী পেলাই আছে গুৱাহাটীৰ পৰা থাকি। তেনে আমি কেনেকে টোপবোৰ দিলো, প্ৰায় 35জন কাষ্টমাৰৰ এনেকে ডিছপুট এমাউণ্ট হৈছে, আৰু মোৰ পৰা 50% যিটো ডিছপুট এমাউণ্টত 3,10,000 টকা বিচাৰি আছে। আপোনাৰ 6 লাখৰ ভিতৰত 3 লাখ টকা 6,22,000 পৰা 3,11,000 টকা মোৰ পৰা বিচাৰি আছে এক্সট্ৰা এমাউণ্ট। ভুলে নাই, তেতিয়াহ'লে 3 লাখ টকা কি হতে সেইটোৱে। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কথা হ'ল, যদি আমাৰ পৰাই পইচাটো মৃদুল গগৈ মাৰিছে, মালিক পক্ষই কিয় কেছটো দিলে? এটা আমিয়ে কেছ দিব লাগিছিল। মালিক পক্ষৰ এইটো এটা মানে ডাঙৰ অভিসন্ধি যে ইয়াত মৃদুল গগৈক এইটো কেছৰ পৰা আঁতৰাই দিয়া হয়, যেন তেখেতসকলে এইটো এটা গোটেইকেইটাই মিলি পেলাই এইটো অভিসন্ধি ৰচনা কৰিছে, যে নহ'লে মালিক পক্ষই কেছ দিয়াৰ কোনো প্ৰয়োজন নাছিল। কাৰণ যদি মৃদুল গগৈ আমাৰ পইচা মাৰিছে, কাষ্টমাৰ হয়, তেতিয়া আমিয়ে কেছ দিলো হয়। কাষ্টমাৰৰ পইচা মাৰিছে, আমিয়ে কেছ দিম, এইটো মালিকে কেছ দিয়াৰ কোনো প্ৰয়োজন নাছিল। এতিয়া আমাৰ পৰা মৃদুল গগৈক আঁতৰাই ৰখাৰ এইটো এটা চক্ৰান্ত। এতিয়া আপুনি অকলে আইনী ব্যৱস্থা হয়? হয়, মই এটা আইনী দ্বাৰস্থ হ'ম। আৰু আমি এটা ডিচি ছাৰৰ ওচৰত পিটিশ্যন এটা দিয়া হৈছিল। ডিচি ছাৰৰ মানে আমি বহুত আশাৰে বাঢ়িছো, ডিচি ছাৰৰ এটা ভাল দিব, এটা জাজমেণ্ট দিব। তাৰপিছত দৰকাৰ পৰিলে আমি এটা চিভিল কোৰ্ট যাম।